এই মুহূৰ্তত দিবলৈ এটা বিগ ব্ৰেকিং নিউজ। কাছাৰ জিলাত জব্দ বৃহৎ পৰিমাণৰ হেৰইন। এজন ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। কাছাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত যথেষ্ট সফলতা অৰ্জন কৰিছে। STF আৰু কাছাৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হৈছে 900 গ্ৰাম হেৰইন। কাছাৰ জিলাৰ কৃষ্ণপুৰত গোপনীয় সূত্ৰৰ ভিত্তিত অভিযান চলোৱাৰ সময়ত কাছাৰ আৰক্ষী আৰু STF কাছাৰ জিলাৰ বৰখলাত AS01 BY 7234 নম্বৰৰ এখন ৱেগনাৰ বাহন আটক কৰি 68টা চাবোনৰ বাকচৰ পৰা মুঠ 900 গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে জামছ মজুমদাৰ নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে কয় যে জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 4 কোটি টকা হ'ব। আমি পুনৰ জনাইছোঁ, কাছাৰ জিলাত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ হেৰইন। এজন ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰা হৈছে। ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। কাছাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত যথেষ্ট সফলতা অৰ্জন কৰিছে। STF আৰু কাছাৰ আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হৈছে 900 গ্ৰাম হেৰইন। কাছাৰ জিলাৰ কৃষ্ণপুৰত গোপনীয় সূত্ৰৰ ভিত্তিত অভিযান চলোৱাৰ সময়ত কাছাৰ আৰক্ষী আৰু STF কাছাৰ জিলাৰ বৰখলাত এখন AS01 BY 7234 নম্বৰৰ ৱেগনাৰ বাহন আটক কৰি 68টা চাবোনৰ বাকচৰ পৰা মুঠ 900 গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে জামছ মজুমদাৰ নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে কয় যে জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 4 কোটি টকা হ'ব। ড্ৰাগছ পাচাৰকাৰী তেওঁলোকে বুজন সংখ্যক ড্ৰাগছ আমাৰ কাছাৰ জিলাৰ মাজেৰে তেওঁলোকে সৰবৰাহ কৰিবলৈ তেওঁলোকে চেষ্টা চলাই আহিছিল আৰু ইয়াৰ বিৰুদ্ধে এটি অভিযান চলোৱা হৈছিল আৰু এই অভিযানটোত যৌথভাৱে আমাৰ STF টিম আৰু কাছাৰ পুলিচে এই অভিযান চলাইছিল যৌথভাৱে আৰু এই অভিযানৰ নেতৃত্ব দিছিলে স্বয়ং আমাৰ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক শ্ৰী নোমল মহাতো মহোদয়। আৰু এই অভিযান কালত আজি পুৱতি নিশা এখন মাৰুতি ৱেগনাৰ গাড়ী, যিখনৰ নাম্বাৰ হ'ল AS01 BY 7234, এই গাড়ীখন শিলচৰ থানাৰ অন্তৰ্গত শিলচৰ কালাইন পথত কৃষ্ণপুৰ গাঁৱত এই গাড়ীখন ৰখোৱা হৈছিলে আৰু এই গাড়ীখনৰ পৰা গাড়ীখন এজন 28 বছৰীয়া এজন যুৱক আহিছিলে। তেওঁৰ নাম আছিলে মহম্মদ জামছেদ মজুমদাৰ আৰু তেওঁৰ পজিশ্যনৰ পৰা 68টা চাবোনৰ বাকচ, য'ত মানে হিৰইন এই বাকচত চাবোনৰ বাকচত লৈ অহা হৈছিলে আৰু তেওঁৰ পজিশ্যনৰ পৰা এই 900 গ্ৰাম হিৰইন জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু এই 900 গ্ৰাম হিৰইনৰ যিটো আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আছে, সেই বজাৰ মূল্য প্ৰায় 4.5 কোটিতকৈ অধিক হ'ব। তেওঁৰ ঘৰ বৰখলা। আমি প্ৰাৰম্ভিক যিটো তদন্ত চলোৱা হৈছে, সেই প্ৰাৰম্ভিক তদন্তৰ পৰা আমি গম পালোঁ যে এইটো আমাৰ বহিৰাজ্যৰ পৰা, আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ কাছাৰ জিলালৈ অহা হৈছিল। শিলচৰৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, সুহানা লাইভ।